আজি আমি চাম জিএছৰ এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এই কুৱেশ্যনটো বিভিন্ন এক্সামত বহুবাৰ সুধিছে। কেশৰীহীন এই টাইটেলটো ইম্পৰ্টেণ্ট। কেশৰীহীন টাইটেলটো দিয়া হৈছিলে গান্ধীজীক, চবে জানো আমি। এতিয়া এক্সামত সুধিছে এই উপাধিটো গান্ধীজীক কোনে দিছিল, গান্ধীজীক কিহৰ কাৰণে দিয়া হৈছিল, আৰু পাছত গান্ধীজী এই উপাধিটো কিহৰ কাৰণে ব্ৰিটিছক ৰিটাৰ্ণ কৰি দিছিল। এই তিনিওটা কুৱেশ্যন জিএছৰ বিভিন্ন এক্সামত উল্টা উল্টিকে বহুবাৰ সুধিছে। বহী কলম লৈ আহক আৰু বহীত শ্বৰ্ট নোট কৰি লিখি যাব, পাছত ৰিভিজনত কামত আহিব। কোনে দিছিল? লৰ্ড হাৰ্ডিঞ্জ ছেকেণ্ড। মনত ৰাখিব, লৰ্ড হাৰ্ডিঞ্জ ছেকেণ্ডে গান্ধীজীক কেশৰীহীন টাইটেলটো দিছিলে। কিহৰ কাৰণে দিছিলে এই টাইটেলটো, আৰু গান্ধীজীয়ে এই টাইটেলটো কিহৰ কাৰণে ব্ৰিটিছক ঘূৰাই দিছিলে। এই দুটা কুৱেশ্যনৰ এনচাৰ আপোনালোকে কমেণ্ট কৰক। ইম্পৰ্টেণ্ট, জিএছত বহুবাৰ সুধিছে। কমেণ্ট কৰক আৰু ধুনীয়াকৈ নোট কৰি লিখি থৈ দিব। আহি থকা APSC বা ADREত এই কুৱেশ্যনটো সুধিব পাৰে।